যায় উৰি যায় উৰি উৰি যায় অঁ আৰে ৰ'দত থোৱা গাড়ীত বহিলি তাতলা পৰি যায় চিনিব নাহে চিনি পাইছোঁ ইয়াতে মুখ্য মানুহ নাই তই খাই পেলাই অভদ্ৰামি নকৰিবি আমাৰ সৰু সৰু বাচ্চাবিলাকক কওঁ এইবিলাক বেয়া বস্তু বুলি এইগিলা বেয়া বস্তু পিছে দাদা হা মদটো বেয়া বস্তু বুলি আপুনিও গম পায় ময়ো গম পাওঁ পিছে দাদা গম পাওঁ মদটো বেয়া বস্তু নহয় আৰে মদটো বৰবিটো আৰে মদ খালে মানুহ মৰি যায় সংসাৰ এখন ভাঙি যায় কাৰোবাৰ স্বামী মৰি যায় কাৰোবাৰ ডাঙৰ ল'ৰা মৰি যায় আৰে মদটো বৰবি বুলি চবেই জানো কিন্তু ফাংচন পাতিলি বিহু পাতিলি পূজা পাতিলি কিবা পাতিলি মালটো নাখালি ফূৰ্তি কৰিব নোৱাৰিছে মানুহ মৰিলেও টেনশ্যনৰ মদ খাব মানুহ জন্মিলেও মদ খাব আৰে মদটো বৰবি বুলি চবে জানাৰ পিছতো এই মদ বৰবিটো কিয় খাব লাগে এই মদটো বেয়া বস্তু নহয় কি নাই মদটো খাব লাগে গতিকে আজিৰ পৰা ইন দিছ টাইম ইন দিছ মৰ্ণিং ইন দিছ অনুষ্ঠান মদটো চবে বাদ দিব লাগিব চবে বাদ দিব বৰবিটো একেলাই ময়ে খাম বাপা আৰে উৰি উৰি যাই মই যাওঁ নেকি আৰে গেঞ্জিটো ওলাই থাকিলে একো নহয় কৈ ইয়াতে আহি পেলাই কেনেকুৱা লাগছিল মানুহবিলাকে সঁচাই বুলি ভাবছিল আচলতে শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বসন্ত উৎসৱ পালিছে আমাৰ গণম ডাকসুবাই আচলতে ভাল লাগিছে কিন্তু মদ খালে কেনেকুৱা পৰিৱেশ হয় কেনেকুৱা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে সমাজ এখন বেয়া হয় বিশৃংখলিত হয় ঘৰ এখন ধ্বংস হয় পৰিৱেশ বিনষ্ট হয় গতিকে মদটো বৰবি বুলি সকলোৱে গম পায় কিন্তু খালে কেনেকুৱা পৰিৱেশ হ'ব পাৰে তাকে দেখুৱাবৰ কাৰণে অকণমান অভিনয় কৰিলোঁ বেয়া পাইছে নেকি বাৰু হাত চাপৰি এটা দিয়ক বঢ়িয়া এই হাত চাপৰি আমাৰ খিতেই গাই ভাঙা দেৱীৰ কাৰণে নহয় হাত চাপৰি দাদাসকলৰ কাৰণে এই যে ইমান কষ্ট কৰি এওঁলোকে এই অনুষ্ঠান পাতিছে ঘৰলৈ হয়তো 2-3 মাহ সময়মতে যাব পৰা নাই খাব পৰা নাই সময়ত ৰাতিপুৱাৰ ভাতটো হয়তো 2টা বজাত খাইছে ৰাতিৰ ভাতটো হয়তো মাজৰাতি তেতিয়া আপোনালোকৰ গাঁৱৰ অনুষ্ঠান ভাল হ'ব এই অনুষ্ঠানে জাকত জিলিকা হ'ব নিজৰ লগতে অইন ঠাইত এই গণম অঞ্চলে বুকু ভিন্দাই ক'ব পাৰিব যে আমি এনেকুৱা অনুষ্ঠান পাতোঁ আমি এনেকুৱা শিল্পী পাতোঁ আমি ৰঙালী বিহুটি আৰু অধিক ৰঙালী কৰি দিব পাৰোঁ হয়নে নহয় বাৰু গতিকে আমি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি বড়ো ৰাভা ডিমাচা দেউৰী তিৱা কছাৰী কলিতা কোচ সকলো মিলি বৃহৎ অসমীয়া জাতি আমি না হিন্দু না মুছলমান না খ্ৰীষ্টান না জৈন আমি জীৱনে মৰণে চিৰদিন আমাৰ এটাই পৰিচয় দিব পাৰোঁ কি দিব পাৰোঁ যে আমি অসমীয়া হয় বিশ্ব দৰবাৰত আৰে বুকু ভিন্দাই ক'ব পাৰোঁ যে আমি অসমীয়া হয় কাকো কেতিয়াও কেৰেপ নকৰোঁ কৰিম নেকি বাৰু আমি গতিকে এইখন শংকৰ মাধৱৰ আমি ক্ষমা কৰিলে আৰু আমি দীঘলীয়া কৰিলোঁ হয় আমাৰ বেলেগ এটা অনুষ্ঠান আছে আৰু আপোনালোকৰ মাজতো যথেষ্টখিনি শিল্পী আছে কিন্তু আমি 9টা বজাত আহিব লগা আছিল 9টা বজাতে আহি পাইছোঁ কিন্তু আপোনালোকৰ অলপমান কাৰিকৰী বিধিটো থাকে কালি বতাহে পৰা পেণ্ডেল উলিয়াই দিলা সেইকাৰণে অলপমান দেৰি হ'ল আপোনালোকে বেয়া নাপাব দাদাহঁতক সদায় সহায় সহযোগিতা কৰি যাব বুলি আশা কৰিলোঁ ধন্যবাদ।